ৰাজু বৰুৱা বৰ্তমান উপস্থিত আছে বাজপেয়ী ভৱনত উপস্থিত আছে আৰু ৰাজু আমি দেখিবলৈ পাইছিলোঁ যে দিল্লীত ইতিমধ্যে বিজয় উৎসৱ আৰম্ভ কৰি দিছে বিজেপিয়ে অসমত পৰিৱেশটো কেনেকুৱা বাজপেয়ী ভৱনত কেনেকুৱা প্ৰথমতে মই স্ক্ৰীনখন এবাৰ দেখুৱাই দিব বিচাৰিম মানত যে আজতক চেনেলটো এই মুহূৰ্তত লাগি আছে আৰু তেওঁলোকে বৰ্তমান যিসকল বিজেপিৰ কাৰ্যালয়ত উপস্থিত হোৱা মুখপাত্ৰ হওক বা শীৰ্ষ নেতা হওক তেওঁলোক আহি উপস্থিত হৈছে আৰু তেওঁলোকে দিল্লীত কি পৰিৱেশ বৰ্তমান চলি আছে সেয়া তেওঁলোকে ৰাষ্ট্ৰীয় সংবাদ মাধ্যম বা অসমৰ সংবাদ মাধ্যমসমূহ তেওঁলোকে চাইছে আৰু তাৰ লগতে এই মুহূৰ্তত মই দেখুৱাব বিচাৰিছোঁ যে এনেধৰণে মনোজ বৰুৱাকে ধৰি সকলো ইয়াত একত্ৰিত হৈ তেওঁলোকে আজিৰ দিনটোৰ যি বিজেপিৰ ফলাফল হৈছে সেই ফলাফল সম্পৰ্কে তেওঁলোকে মন্তব্য আগবঢ়াব মই প্ৰথমতে মনোজ বৰুৱাৰ কাষলৈ আহিছোঁ মনোজ বৰুৱা ডাঙৰীয়া কি ভাবে যে বিজেপি সফল হোৱাৰ ক্ষেত্ৰত বা আপ বিফল হোৱাৰ ক্ষেত্ৰত মূল কি পইণ্ট আপোনালোকে বিন্দু আপোনালোকে ভাবে যে চাওক এইবাৰ দিল্লীৰ নিৰ্বাচনৰ যে ফলাফলে এটা কথাকে পুনৰবাৰ প্ৰতীয়মান কৰিলে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বৰ প্ৰতি দেশবাসীৰ যি অবিচল আস্থা আৰু বিশ্বাস ই পুনৰবাৰ প্ৰতীয়মান হ'ল তাৰ লগতে একে সময়তে জনসাধাৰণক আভুৱা ভৰি যে ৰাজনীতি কৰাটো সম্ভৱপৰ নহয় বা শাসনত অধিষ্ঠিত হৈ থকাটো সম্ভৱপৰ নহয় সেই কথাষাৰ কিন্তু দিল্লীবাসীয়ে এইবাৰ প্ৰমাণ কৰিলে আমি উল্লেখ কৰিব বিচাৰোঁ যে যি এক দুৰ্নীতি বিৰোধী আন্দোলনৰ প্ৰেক্ষাপটেৰে আম আদমী পাৰ্টি উত্থান হৈছিলে বা তেখেতসকলৰ ৰাজনৈতিক যি কৰ্মসূচী আৰম্ভ কৰিছিলে যি অৰবিন্দ কেজৰিৱালে তেখেতে দুৰ্নীতি বিৰোধিতাকে তেখেতৰ মুখ্য এজেণ্ডা হিচাপে লৈছিলে কিন্তু সেই আম আদমী পাৰ্টি বা সেই অৰবিন্দ কেজৰিৱালে সুৰা কেলেংকাৰীকে ধৰি বিয়াগুম দুৰ্নীতি ভ্ৰষ্টাচাৰত লিপ্ত হ'ল গতিকে এনেধৰণৰ বিষয় যে জনসাধাৰণক তেখেতসকলে আভুৱা ভৰি আছিলে তেখেতসকলৰ যি দুমুখীয়া চৰিত্ৰ সেই দুমুখীয়া চৰিত্ৰ কিন্তু পুনৰবাৰ প্ৰতীয়মান হ'ল অৰবিন্দ কেজৰিৱালৰ যি বাসভৱন সেই বাসভৱন আৰু তেখেতৰ পূৰ্বৱৰ্তী যিসমূহ বক্তব্য সেই বক্তব্য যে আকাশ পাতাল পাৰ্থক্য সেইটো কিন্তু দিল্লীবাসীয়ে অনুধাৱন কৰিলে আৰু বিজেপিয়েও সেইখিনি আগ্ৰাসীভাৱে প্ৰচাৰ কৰাত সফল হ'ল জয়ন্ত গোস্বামী আছে জেফৰিন মেহজাবিন আছে কি কয় এই গোটেইটো দিল্লীত বিজেপি সফল হৈছে ইতিমধ্যে মনোজ বৰুৱাই কৈছে যে বিজেপিয়ে আগ্ৰাসীভাৱে গোটেই প্ৰচাৰখিনি কৰাত সফল হৈছে যে অৰবিন্দ কেজৰিৱালে যি দুৰ্নীতিৰ কথা কৈছিলে দিল্লীত তেওঁলোকৰ জন্ম যেনেধৰণে হৈছিলে আৰু সেই অৰবিন্দ কেজৰিৱালৰ আপে দুৰ্নীতিত এইবাৰ লিপ্ত হ'ল আৰু তেওঁৰ বিশেষকৈ বাসগৃহটো বা সুৰা কেলেংকাৰী এই বিষয়বোৰ তেনেধৰণে প্ৰতিফলন ঘটোৱাত সফল হ'ল যিজন প্ৰাক্তন মুখ্যমন্ত্ৰী দিল্লীৰ তেখেতৰ ঘৰত যদি 8 লাখ টকীয়া মাছাজ ৰুম ৰাখে তেখেতৰ পৰ্দাত যদি 18 লাখ টকা খৰচ কৰে যিজন প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে নিজৰ ঘৰটো শীষ মহল দৰে সজাই তুলিব পাৰিবৰ কাৰণে সজাই তোলাৰ তেনেকৈ যিদৰে তেখেতে পৰিকল্পনা কৰিছিল আৰু তেখেতে আমি ইতিমধ্যে আমি প্ৰমাণবোৰ দেখা পালোঁ গোটেই দিল্লী বুলি নহয় গোটেই বিশ্ব ভাৰতে দেখা পালে লগতে তেখেতৰ ভুৱা প্ৰতিশ্ৰুতি যোনটো আপুনি যমুনা চাফা কৰাৰ প্ৰতিশ্ৰুতি লৈ পেলাই তেখেতে উল্লেখ কৰিছিল যে 2022 তেখেতে কৈছিল 2024 কেজৰিৱালে উল্লেখ কৰিছিল যে যদি যমুনা পৰিষ্কাৰ নহয় তেতিয়া কি হ'ব তেওঁলোকে বোলে নিৰ্বাচন নেখেলে এইবাৰ মহিলাসকল দিল্লীৰ মহিলাসকল ওলাই আহিছে ভোট দিবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে কাৰণ কি যি পৰিৱেশ তেওঁলোকে ইতিমধ্যে সৃষ্টি কৰি তুলিছিল যে দিল্লীত এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰি তুলিছিল য'ত নেকি যুৱকসকল সুৰাপান আৰু মদত বহুত লিপ্ত হৈ গৈছিল কাৰণ কি তেওঁলোকৰ এলকহল পলিচিটো যোনটো আছিল লগতে মই ক'ব বিচাৰোঁ যে উন্নয়নৰ নামত একো নাই আজি স্বাভিমান এপাৰ্টমেণ্ট দিল্লীত কোনে দিলে একমাত্ৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া নেতৃত্বাধীন চৰকাৰে যোনে 1675 গৰাকী ইছলামৰ যুগী ঝোপৰি মানুহক আজি ফ্লেটত ৰাখিবৰ কাৰণে সক্ষম হৈছে একমাত্ৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আপোনাক মই লগতে ভাৰত মণ্ডপম কোনে বনালে ভাৰত মণ্ডপম নিৰ্মাণ কৰা একমাত্ৰ প্ৰধানমন্ত্ৰী আজি দিল্লীৰ জনতাই গম পাইছে দিল্লীৰ জনতা জনাৰ্দনে আমাৰ শিৰত আশীৰ্বাদ দিছে আৰু তেওঁলোকৰ বিশ্বাস আমি জয়লাভ কৰিব পাৰিছোঁ ইতিমধ্যে আৰু অনাগত সময়ত আমি নিশ্চিতভাৱে গম পাম যে বিজেপি জয়ন্ত গোস্বামী আছে জয়ন্ত গোস্বামী ডাঙৰীয়া যে বিজেপিয়ে এই প্ৰচাৰ যন্ত্ৰটো বিশেষকৈ মাইক্ৰ' মেনেজমেণ্টৰ কথা কোৱা যায় বিজেপিৰ যে বুথত তেওঁলোকে যি ধৰণে আপোনালোকে প্ৰচাৰ চলায় পৃষ্ঠা প্ৰমুখৰ মাজলৈ যায় চাওক 27 বছৰীয়া নিৰলস ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলৰ যি প্ৰচেষ্টা প্ৰয়াস তাৰ ফলাফল আজি দিল্লীবাসীৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে পাইছে দিল্লীবাসীয়ে পাইছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকজন দিল্লীৰ কাৰ্যকৰ্তা আৰু একে সময়তে প্ৰবাসী কাৰ্যকৰ্তা অসমৰ পৰা যোৱা প্ৰবাসী কাৰ্যকৰ্তাকে আদি কৰি বিভিন্ন ৰাজ্যৰ পৰা যোৱা প্ৰবাসী কাৰ্যকৰ্তাসকলে ঝুগি ঝুপৰিত নিশা কটাই
প্ৰত্যেকটো এপাৰ্টমেণ্টত নিজক সংযোজিত কৰি যি ধৰণে মাইক্ৰ' মেনেজমেণ্ট কৰিলে তাৰ ফলত আমি লোকসভাত যি পাৰ্চেণ্টেজ ভোট পাইছিলোঁ আজি ৰিটেইন কৰিবলৈ অৰ্থাৎ সেই পাৰ্চেণ্টেজটো আমি পুনৰ ঘূৰাই আনিবলৈ বিধানসভাত সক্ষম হৈছোঁ। ধন্যবাদ জনাইছোঁ। আমি আৰু অকণমান কথা পাতিম। অশোক ভট্টৰাই আছে, আমি দেখুৱাব বিচাৰিছোঁ পংকজ বৰবৰা আছে। অশোক ভট্টৰাই, পংকজ বৰবৰা দুয়োগৰাকীকে মই অকণমান একেলগে বিচাৰিছোঁ যে বিজেপিয়ে আজি এইবাৰ 27 বছৰৰ যিটো অপেক্ষা আছিলে সেই অপেক্ষাৰ অৱসান ঘটাবলৈ গৈ আছে। দিল্লীবাসী ৰাইজক আমি ধন্যবাদ জনাইছোঁ আৰু নিৰ্বাচনটোত আপে দুৰ্নীতিৰ বিৰুদ্ধে ইণ্ডিয়া এগেইনষ্ট কাৰাপশ্যনৰ জৰিয়তে অৰবিন্দ কেজৰিৱালে ৰাজনীতিলৈ আহিছিল আৰু দুৰ্নীতিমুক্ত এখন নতুন দিল্লী আৰু ভাৰত গঢ়াৰ কথা কৈছিল। কিন্তু যোৱা 10 বছৰত দিল্লীবাসীয়ে দেখিলে, দেশবাসীয়ে দেখিলে দুৰ্নীতি ভ্ৰষ্টাচাৰেৰে তেওঁ শাসন চলাব বিচাৰিলে আৰু তাৰ প্ৰতিবাদ বিৰুদ্ধে ৰাইজে এইবাৰ মত প্ৰকাশ কৰিছে। ৰাইজে তাৰ এই সিদ্ধান্ত দিছে আৰু লগতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওপৰত দেশবাসীৰ যি আস্থা বিশ্বাস তাক আকৌ এবাৰ প্ৰতীয়মান হৈছিল। এই একেটা কথাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি জনপ্ৰিয়তা, সেই জনপ্ৰিয়তা অক্ষুণ্ণ আছে। বৰ চিম্পুল কথা। এটা সময়ত আম আদমি পাৰ্টি হাৱাই চেণ্ডেল পিন্ধি শাসনলৈ আহিছিলে, কিন্তু পৰৱৰ্তী সময়ত দিল্লী তেনেকুৱা হ'ল খোৱা পানীৰ। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক আমাক পোনপটীয়া সম্প্ৰচাৰ সহযোগ কৰাৰ বাবে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।